আজু সমষ্টিৰ সীমামূৰীয়া অঞ্চল কৰিঘামাৰীৰ নতুন চহৰৰ এজন যুৱক সন্ধানহীন। বিগত 7 দিনে সন্ধানহীন হৈ আছে নুৰ ইছলাম নামৰ এজন যুৱক। পৰিয়ালৰ মাজত হাহাকাৰ। আজি বৰক্ষেত্ৰীৰ চৰাঞ্চলত প্ৰায় এনে নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ আছে। বিগত 7 দিনে সন্ধানহীন হৈ আছে নুৰ ইছলাম নামৰ যুৱকজন। প্ৰাপ্ত অভিযোগ অনুসৰি যোৱা কিছুদিন পূৰ্বে কুৰিহামাৰী নতুনচৰ গাঁৱৰ তৈয়ব আলীৰ 3 পুত্ৰ আৰু উক্ত গাঁৱৰে মইজ আলী নামৰ এজন লোকৰ মাজত কাজিয়াৰ সৃষ্টি হয়। মইজ আলী নামৰ লোকজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তৈয়ব আলীৰ পুত্ৰ ৰমজান আলী আৰু ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে আন এজন পুত্ৰ নুৰ ইছলাম। ইফালে আহত ৰমজান আলী বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। সন্ধানহীন নুৰ ইছলামক বিচাৰি এতিয়া ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে শিয়ালমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো সজাগৰ লোকে যুৱকজনৰ সম্ভেদ দিব পাৰিলে নগদ 5,000 টকাৰ পুৰস্কাৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে। নুৰ ইছলাম নামৰ যুৱকজনৰ নিৰুদ্দেশৰ ঘটনা অঞ্চলজুৰি এতিয়া তীব্ৰ সঞ্চৰণৰ সৃষ্টি কৰিছে। দুৰ্ভগীয়া পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে গাঁওবাসীয়ে। আমার ভাই সৰু ভাই এটা আজি 1 সপ্তাহ হল এই হরাইছি আমি পাওয়া নাই। কোনোবাই যদি কোনো সন্তান পায় যদি দিবা পারে আমি তাক 5,000 টাকা পুরস্কার দিম। মহিলার ঘর কাজা করবা গেছিল, এই 3টায় গেছিল, 2টায় পাইছো আমি আর একটা পাওয়া নাই। মারপিট এটা হয়েছে, এইটো মেডিকেলত আছে। থানাত অবকার এটা হয়েছে, কিবা এন্ট্রি দেওয়া হয়েছে আর নতুন করে আমার বর্ষা সরু ভাই দুই দিন আগে মারছে, মারলি গেল আমার হে বেড়া অবস্থার দিকে হেরা কাজা হয়েছে। সাড়ে 3জন গেছিলাম, 2জন ঘুরে আসছে আর একজন পাই নাই গেছিল। তাতে 3জন, এজন তো নির্দোষ হয়ে আছে, এজন পোৱা নাই। আমি আর এজন মিডিলত আছে, GNRC আছে, ইমার্জেন্সি মৃত্যুর মুখত যুঁজি আছে। সি পঢ়া আহ্বান কৰোঁ যে অতি সোনকালে আমাৰ নিৰ্দোষ হোৱা মানুহজন যেন ওলাই দিয়ে। আমাৰ গাঁৱৰে ল'ৰা এজন তেওঁ সোমবাৰৰ পৰা আমাৰ ইয়াতে কিবা কাজিয়া হৈছিল। কাজিয়া হোৱাৰ পাছত তেওঁ সোমবাৰৰ পৰা তেওঁ নিৰুদ্দেশ। তেওঁ বাইপকৰ নাম হ'ল তৈয়ব আলী, নুৰ ইছলাম আলী। তেওঁক সোমবাৰৰ পৰা আমি গাঁৱৰ মানুহ হৈ আমি বিচাৰিছোঁ, পোৱা নাই। আৰু এজন তাৰ আগতে কিবা মাৰপিট হৈছিল, তেওঁ মেডিকেলত আছে। যদি কোনোবাই এই ল'ৰাজন পায় সংহত, আমি তাক 5,000 টাকা পুৰস্কৃত কৰিম। এই মহিলাৰ লগত আৰু কিবা কাজিয়া লাগিছিল। তে এই ৰাতি 7টা বজাত তেওঁৰ ঘৰত গৈছিল। যাওঁতে তাৰ পৰা 3টা গৈছিল, তাৰ 2টা আহিছে আৰু এটা নাই।